আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। জীব আৰু জ্বৰ, লিভিং এণ্ড নন লিভিং থিংছ। আমি আমাৰ চৌপাশে বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পাওঁ। আমি আমাৰ চাৰিওফালে যদি ভালদৰে লক্ষ্য কৰোঁ তেনেহ'লে আমি বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পাওঁ। তাৰ ভিতৰত কিছুমানে চলা ফুৰা, খোৱা বোৱা, খেলা ধূলা কামবোৰ কৰিব পাৰে আৰু কিছুমানে নোৱাৰে। আমি যিখিনি বস্তু লক্ষ্য কৰোঁ চাৰিওফালে, সেই গোটেইবিলাক বস্তুৰ ভিতৰত কিছুমানে চলা ফুৰা, খোৱা বোৱা, খেলা ধূলা আদি কামবোৰ কৰিব পাৰে আৰু কিছুমানে নোৱাৰে। আমাৰ চৌপাশৰ বস্তুবোৰক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি। আমাৰ যে চাৰিওফালে বস্তু আছে যিমানবিলাক, এই গোটেইবিলাক বস্তুক আমি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি আৰু ভাগ দুটা হ'ল জীৱ আৰু জ্বৰ। এতিয়া জীৱ বুলিলে কি বুজা? জীৱৰ বস্তু জীৱিত হয় বা জান আছে বা জীৱন আছে, তেনেধৰণৰ বস্তুক জীৱ বুলি কোৱা হয়। আৰু জ্বৰ পদাৰ্থ কাক বোলে? জীৱৰ বস্তুৰ জীৱন নাই, জান নাই বা জীৱিত নহয়, তেনেধৰণৰ বস্তুক জ্বৰ পদাৰ্থ বা জ্বৰ বুলি কোৱা হয়। আমি হয়তো দেখি থকা বা সচৰাচৰ দেখি থকা গৰু, ছাগলী, কুকুৰ, মেকুৰী, পোক পতংগ, মানুহ, চৰাই, গছ গছনি আদিবোৰ হ'ল জীৱিত বস্তুৰ উদাহৰণ। আমি সচৰাচৰ দেখি থকা এই গোটেইবিলাক বস্তু কি হয়? জীৱৰ উদাহৰণ হয়। যেনে গৰু, ছাগলী, কুকুৰ, মেকুৰী, পোক পতংগ, মানুহ, চৰাই, গছ গছনি আদি। আনহাতে চকী, মেজ, কাগজ কলম, পেঞ্চিল, কাপোৰ, বাচন বৰ্তন আদিবোৰ হ'ল জ্বৰ বস্তু। এইবিলাক বস্তুৰ কি নাই? জীৱন নাই বা জান নাই বা জীৱিত নহয়। যেনে চকী, মেজ, কাগজ, কলম, পেঞ্চিল, কাপোৰ, বাচন বৰ্তন আদিবোৰ হ'ল জ্বৰ পদাৰ্থৰ উদাহৰণ বা জ্বৰ পদাৰ্থ। আহাচোন আমি এতিয়া জীৱিত বস্তুবোৰৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰোঁ। যিমানবিলাক জীৱিত বস্তু আছে, জীৱিত বস্তুবিলাকৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিম। জীৱই উশাহ নিশাহ লয়, লিভিং থিংছ ব্ৰেথ। সকলো জীৱই জীয়াই থাকিবলৈ উশাহ নিশাহ লয়। পৃথিৱীত যিমানবিলাক জীৱ আছে, এই গোটেইবিলাক জীৱই জীয়াই থাকিবলৈ বিভিন্ন প্ৰক্ৰিয়াৰে উশাহ নিশাহ লয়। মানুহে নিজৰ নাক আৰু হাঁওফাঁওৰ সহায়ত উশাহ নিশাহ লয়। মানুহে কি কৰে? নিজৰ নাক আৰু হাঁওফাঁওৰ সহায়ত উশাহ নিশাহ লয়। মাছে ফুলৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন আহৰণ কৰি উশাহ নিশাহ লয়। মাছে কি কৰে? মাছৰ ফুল আছে নহয়, এই ফুলৰ সহায়ত পানীত অক্সিজেন দ্ৰৱীভূত হৈ থাকে। এই অক্সিজেন আহৰণ কৰি মাছে উশাহ নিশাহ লয়। গছে পাতত থকা পত্ৰৰন্ধ্ৰ নামৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰৰ সহায়ত উশাহ নিশাহ লয়। গছৰ পাতত কি থাকে? অতি ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে, যিবোৰক কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ। পত্ৰ মানে কি আছিল? পাত। ৰন্ধ্ৰ মানে কি হয়? ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ বা ফুটা বুলি কোৱা হয়। যাৰ কাৰণে এইবিলাকক কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ। আৰু গোটেইবিলাক গছে কি কৰে? পাতত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ বা এই পত্ৰৰন্ধ্ৰ নামৰ ছিদ্ৰৰ সহায়ত কি কৰে? উশাহ নিশাহ লয়। আৰু জ্বৰ পদাৰ্থই উশাহ নিশাহ নলয়। পৃথিৱীত যিমানবিলাক জ্বৰ পদাৰ্থ আছে, সিহঁতে কি কৰে? উশাহ নিশাহ নলয়। জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন।
Living things need food. জীৱই জীয়াই থাকিবলৈ খাদ্য অপৰিহাৰ্য। পৃথিৱীত যিমানবিলাক জীৱ আছে এই গোটেইবিলাক জীৱই জীয়াই থাকিবলৈ খাদ্য একেবাৰে অপৰিহাৰ্য বা অত্যন্ত জৰুৰী। খাদ্য অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। দৈনন্দিন কাম কাজবোৰ কৰিবৰ বাবে জীৱক শক্তিৰ প্ৰয়োজন। আমি যে দৈনন্দিন যিমানবিলাক কাম কাজ কৰি থাকোঁ এই কাম কাজ কৰোঁতে আমাৰ কি লাগে? শক্তি লাগে। এই শক্তি জীৱই খাদ্যৰ পৰা আহৰণ কৰে। সেই গোটেইবিলাক জীৱই যে খাদ্য গ্ৰহণ কৰে এই খাদ্যৰ পৰা জীৱই কি কৰে? জীয়াই থাকে আৰু কি কৰে? জীয়াই থাকিবলৈ যি শক্তি লাগে এই খাদ্যৰ পৰাই আহৰণ কৰে। প্ৰাণীবোৰে গছৰ ফল মূল আৰু আন প্ৰাণীবোৰক খাদ্য হিচাপে খায়। প্ৰাণীবোৰে কি খায়? গছৰ বিভিন্ন ফল মূল আৰু আন সৰু সৰু বা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণীবোৰক কি কৰে? খাদ্য হিচাপে খাই কি কৰে? জীয়াই থাকে। গছে সূৰ্যৰ পোহৰৰ সহায়ত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়। গছে কি কৰে? পাতত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰৰ সহায়ত কি কৰে? বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু গছৰ যে শিপা আছে শিপাই কি কৰে? মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰি লৈ সূৰ্যৰ পোহৰৰ উপস্থিতিত বিক্ৰিয়া ঘটাই নিজৰ খাদ্য নিজে কি কৰে? প্ৰস্তুত কৰি লয়। গছৰ এই খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? সালোক সংশ্লেষণ বুলি কোৱা হয়। আৰু পৃথিৱীত যিমানবিলাক গছ আছে সেউজীয়া উদ্ভিদ এই গোটেইবিলাকে কি কৰে? এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ খাদ্য কি কৰে? নিজে প্ৰস্তুত কৰি লয়। জড় বস্তুবোৰে খাদ্য গ্ৰহণ নকৰে। পৃথিৱীত যিমানবিলাক জড় পদাৰ্থ আছে এই গোটেইবিলাক জড় পদাৰ্থই খাদ্য গ্ৰহণ নকৰে।